Okay guys, লাষ্ট আমি যেটো কোৱেশ্চন কৰিছিলো এই কোৱেশ্চনটোত কিছুমানে কৈছে যে কিছুমান মানে ভালকে ডিটেইলছ বুজি পোৱা নাই গতিকে এতিয়া এই মই সাৰ্কিটটোত মই ফুল অপাৰেচন কৰিম মানে কেনেকৈ আহিলে গোটেই বস্তুখিনি মই গোটেই তনতনকে দেখাম তোমালোকে এই গোটেই কথাবিলাক ধ্যান দি চাবা গোটেই ভিডিঅ'টো ইনলৈকে চাবা শেষলৈকে চাবা নিশ্চয় বুজি পাবা ঠিক আছে মই সাৰ্কিটটো আকৌ আঁকি লৈছো চাই ঠিক আছে ইণ্টাৰনেল ৰেজিষ্টেন্সটো মই আঁকিয়ে লৈছোঁ আৰু যিসকলে মোৰ আগৰটো চোৱা নাই সেইসকলে প্ৰথম সেই ভিডিঅ'টো চাই ল'ব তাৰপাছত মোৰ এই ভিডিঅ'টো কণ্টিনিউ কৰিব ঠিক আছে এইটো P2 এইটো P1 10 ওম 2 ভল্ট এইটো মাইনাছ এইটো প্লাছ এইটো 1 ওম ইণ্টাৰনেল ৰেজিষ্টেন্স সেইটো 2 ওম ইণ্টাৰনেল ৰেজিষ্টেন্স এইটো 5 ভল্ট ঠিক আছে আৰু ইয়াত মই কি ভল্টেজটো ধৰিছিলোঁ VP2 আৰু এইটো গ্ৰাউণ্ড আছিলে এইটো VP1 গ্ৰাউণ্ড মানে 0 দেই গ্ৰাউণ্ড মানে 0 VP1 টো এইটো 0 ভল্ট হ'ব ঠিক আছে এতিয়া এই সাৰ্কিটটো মই এতিয়া এনেকৈ লিখিব পাৰোঁ এই সাৰ্কিটটোক মই এনেকৈ লিখিব পাৰোঁ তোমালোকে চাই লোৱা এই ভল্ট যে ইয়াত যেন ভল্টেজ মই এইটো VP2 ধৰিছোঁ সেই VP2 টোক মই তিনিটা পাৰ্টত ভগাই দিব পাৰোঁ 1 2 তিনিটা পাৰ্ট আছে নহয় এই তিনিটা পাৰ্টক মই ভগাই দিছোঁ এই পইণ্টটোক মই ভাঙি দিছোঁ চাই লোৱা VP2 ভাঙি দিছোঁ এইটো VP2 ইয়াৰ লগত এইটো লাগি আছে ঠিক আছে আকৌ এইটো VP2 ইয়াৰ লগত 10 ওম লাগি আছে আৰু এইটো গ্ৰাউণ্ডত আছে এইটো এনেকৈ গৈ এই 2 ওম গৈছে গৈ মেলি এই গ্ৰাউণ্ডলৈ গুচি গৈছে এইটো 5 ভল্ট এইটো 2 ওম এইটো গ্ৰাউণ্ড মানে 0 ভল্ট এইটো VP2 এইটো 10 ওমত গৈছে আৰু এইটো গৈ গ্ৰাউণ্ডত লাগি গৈছে 0 ভল্ট এতিয়া VP2 তাৰপিছত 2 ওম গৈছে নিগেটিভত তাৰপিছত 1 ওম আহিছে আৰু গ্ৰাউণ্ডত লাগি গৈছে ফুল অপাৰেশ্যন দেই একদম ফুল অপাৰেশ্যন কৰিছোঁ একদম খুলি খালি তোমালোকক দেখা দিছোঁ চাই ল'ব গোটেই বস্তুটো একচুৱেলি হয় কি এতিয়া মই ইয়াত কি ধৰিছিলোঁ I1 কাৰেণ্ট গৈছে বুলি এইটো I2 কাৰেণ্ট গৈছে বুলি ধৰিছিলোঁ আৰু এইটো I3 কাৰেণ্ট হৈ গৈছে বুলি ধৰিছিলোঁ মনত আছেনে ঠিক আছে তেতিয়াহ'লে এইটো যিটো কাৰেণ্ট হ'ব গ্ৰাউণ্ডলৈ গৈছে তেতিয়াহ'লে এইটো I1 কাৰেণ্ট এইটো I2 কাৰেণ্ট এইটো I3 কাৰেণ্ট ডাইৰেকশ্যনটো একেটা ডাইৰেকশ্যনেই আছিলে এই V পইণ্টটোৰ পৰা ওলাই গৈছিলে চব এই V পৰা ওলাই গৈছে ঠিক আছে ওলাই গৈছে এইটো প্লাছ পজিটিভ ইয়াত যি ভল্টেজ হ'ব সেই ভল্টেজটো আমি ধৰিম এইটো পজিটিভ ভল্টেজেই হয় এতিয়া এটা সাৰ্কিট মই এনালাইচিছ এইটো মই সাৰ্কিট নম্বৰ 1 বুলি ক'লোঁ আৰু এইটো সাৰ্কিট নম্বৰ 2 বুলি কৈছোঁ আৰু এইটো মই সাৰ্কিট নম্বৰ 3 বুলি কৈছোঁ ঠিক আছে এটাকে এনালাইচিছ কৰিম মই সাৰ্কিট 1 নম্বৰ 1 টো মই প্ৰথমতে এনালাইচিছ কৰিম ঠিক আছে সাৰ্কিট নম্বৰ 1 টো চাওঁ সাৰ্কিট নম্বৰ 1 ত এইটো আছিলে VP1 ঠিক আছে আৰু কি আছিলে 5 ভল্ট 2 ওম ৰেজিষ্টেন্স গ্ৰাউণ্ড 0 ভল্ট এই VP1 যেন আছে আৰু ইয়াত কাৰেণ্ট I ফ্ল' হৈছে ই পজিটিভ ভল্টেজ হয় ঠিক আছে যদিহে পজিটিভ ভল্টেজ হয় তেতিয়াহ'লে আমি ইয়াক এনেকৈও লিখি দিব পাৰোঁ VP1 বুলি লিখিব পাৰোঁ 5 ভল্ট আছে ইয়াত এইটো 2 ওম আৰু এইটো 0 ভল্ট গ্ৰাউণ্ড সেইটোকে ইয়াক ৰাখিছোঁ কিন্তু এই VP2 যে আছে এইটো মই দেখা দিছোঁ এইটো VP দেই এতিয়া এইফালে যে এইটো যেন আছে ইয়াত মই VP দেখালোঁ এইফালে কি থাকিব তেতিয়াহ'লে এইফালে গ্ৰাউণ্ড থাকিব 0 ভল্ট থাকিব এতিয়া ঠিক আছে আৰু এইটো পজিটিভ চিন হ'ল এইটো নিগেটিভ এইটো পজিটিভ চিন এইটো নিগেটিভ আৰু কাৰেণ্ট চোৱা কোনো ডাইৰেকশ্যন গৈছে এইটো ডাইৰেকশ্যনত আহিছে কাৰেণ্ট I1 ঠিক আছে এই কাৰেণ্ট এইটো ডাইৰেকশ্যনত হ'লে এইটো পজিটিভ হ'ব এইটো নিগেটিভ হ'ব আৰু এইটো 0 ভল্ট এতিয়া মই সাৰ্কিটটো চোৱা সাৰ্কিট এটা কথা মন কৰিবা সাৰ্কিট সদায় KVL লগাওঁতে গ্ৰাউণ্ড টু গ্ৰাউণ্ড লাগিব KVL
KVL সদায় গ্ৰাউণ্ডৰ পৰা গ্ৰাউণ্ডলৈহে লাগিব সদায় গ্ৰাউণ্ড টু গ্ৰাউণ্ড গ্ৰাউণ্ড টু গ্ৰাউণ্ড গ্ৰাউণ্ড টু গ্ৰাউণ্ড ঠিক আছে এতিয়া এই পজিটিভ VP1 তাৰপিছত আহিলে +5 তাৰপিছত এইটো কিমান হ'ব আই কাৰেণ্ট গৈছে আৰু পজিটিভত সোমাইছে চোৱা প্লাছ প্ৰথম যিটো থাকিব সেইটো চিনেই লোৱা হয় দেই প্ৰথম যিটো চিন থাকে সেইটো চিনকৈ কনচিডাৰ কৰা হয় এইটো I1 আছে এইটো প্ৰথম চিন প্লাছ আছে প্লাছ কনচিডাৰ কৰা হ'ব এইভাগে ধৰিবা সদায় প্ৰথম চিনটো প্ৰথমৰ চিনবিলাক দি ল'বা তাৰপিছত কৰিবা তাৰপিছত ইজুকেলটো 0 গোটেইটা দিওঁ নহবা এনেকৈও ল'ব পাৰা এইটো ইয়াত নহয় যে এইটো কথা তুমি যে এনেকৈ ল'ব লাগিব চাৰ্কিটটো তুমি এইটো চাৰ্কিট বা ডাইৰেক্ট বনাই ল'ব পাৰা মই কেনেকৈ কৈছোঁ চোৱা এই চাৰ্কিট পৰা মই কেনেকৈ ডাইৰেক্ট বনাব ল'ব চোৱা ইয়াত VB ভল্টেজ আছে VP1 ঠিক আছে আৰু এইফালে 0 আছে সৰি 5 ভল্ট আছে আৰু ভল্টেজ কিমান আছে 2 ওহম পটেনচিয়েল ডিফাৰেঞ্চ ইয়াত ভল্টেজ VP1 আৰু ইয়াত ভল্টেজ 5 ভল্ট আৰু এই লাইনডালত ৰেজিষ্টেঞ্চ আছে 2 ওহম ভল্টেজ কাৰেণ্ট কি হয় এইটো I1 হ'ব কাৰেণ্ট কি কাৰেণ্টৰ ফৰ্মুলা কি আছিলে কাৰেণ্ট ইকুৱেলটো ওপৰত কি বহে পটেনচিয়েল ডিফাৰেঞ্চ ডিভাইডেড বাই কি তলত ৰেজিষ্টেঞ্চ ঠিক আছে এই পটেনচিয়েল ডিফাৰেঞ্চ কিমান VP1 মাইনাছ ইয়াত কিমান 5 এইটো ইয়াত থকা য'তেই নাথাকক এই ভিতৰত এই হেৰিটো এই গ্ৰাউণ্ড আৰু গ্ৰাউণ্ডৰ ভিতৰত থাকিব লাগে বা ইয়াৰ ভিতৰত এইটাৰ ভিতৰত থাকিব লাগে বছ বাকী তোমাৰ খেল নাই লাগিলে ইয়াতে লগাওঁ মই ইয়াতে লগাওঁ কোনো খেল নাই ঠিক আছে এতিয়া ইজুকেলটো মই এইটো কিমান পালোঁ I1 কাৰেণ্ট ঠিক আছে তেতিয়াহ'লে ইয়াৰ আগৰটো কি আছিলে আগৰ চাৰ্কিট 2টো 10 ওহম ৰেজিষ্টেঞ্চ আছিলে I2 আছিলে ন এতিয়া সেকেন্ড সার্কিট তোমাকো VP1 সেম ভোল্টেজ 10 ওহম রেজিস্টেন্স গ্রাউন্ডত সোমাইছে তো সিম্পল সার্কিট এইটো ডাইৰেক্ট ওলাই আছে আইটো ইকুৱেল টু VP এইটো 0 ভোল্ট VP মাইনাছ এই 0 ভোল্টটো নেদেখায় মানে তোমাৰ মই আগৰ সাৰ্কিটটো দেখাইছোঁ দেখিছা না এই 0 ভোল্টটো ইয়াত দেখুৱা নাই ইয়াত তুমি 0 যোগ কৰা বিয়োগ কৰা মাইনাছ কৰা কি কৰা এইটোৰ লগত কোনো খেলেই নাই 0 লগত সদায় 0 হ'ব ডিভাইডেড বাই কি 10 এইটো কিমান আইটো এইটো হ'ল সাৰ্কিট 3 নম্বৰ সাৰ্কিট এইটো 3 নম্বৰ সাৰ্কিটটো আছে এইটো VP1 তাৰপিছত এইটো নিগেটিভকৈ লাগি আছে ইয়াত ৰেজিষ্টেঞ্চ আছে তাৰপিছত গ্ৰাউণ্ড তো 0 ভোল্ট 1 ওহম কিমান ভোল্ট আছিলে এইটো কিমান ভোল্ট 2 ভোল্ট ভোল্ট আছিলে আৰু এইটো নিগেটিভ আছিলে পজিটিভ আছিলে এইটো মই কৈছোঁ এইটো পজিটিভ হয় VP1 মাইনাছ 2 ডিভাইড বাই 1 এইটোৱে হ'ব I3 হ'ব VP1 প্লাছ 2 ডিভাইড বাই 1 I3 এতিয়া I1 কিমান পালোঁ I2 কিমান পালোঁ I3 কিমান পালোঁ চাই লোৱা কিমান আছিলে I1 আছিলে কিমান VP1 মাইনাছ 5/2 VP1 মাইনাছ 5/2 I2 আছিলে VP1/10 I3 আছিলে VP1 প্লাছ 2 ডিভাইড বাই কিমান 1 এতিয়া KCLৰ মতে লগাই দিয়া I1 প্লাছ I2 প্লাছ I3 এইটো মই কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ ছেকেণ্ড ভিডিঅ'টোত চাই ল'বা ধুনীয়াকৈ I1 প্লাছ I2 প্লাছ I3 যোগালোঁ কিমান আছিলে কি আছিলে
এই ভিডিঅ'টো বুজি পালে তাৰপিছত এইটো ধুনীয়াকৈ বুজি পাই যাব অপাৰেশ্যনটো কি হয় সেইটো গোটেইখিনি কৰি অহাৰ পিছত VP1টো ওলাব 1/32 থেংক ইউ আজিলৈ সমাপ্ত হ'ব এইখিনিতে নেক্সট আকৌ মই ভালকৈ ক্লাছটো কৰাই দিম আকৌ মই নেক্সট প্ৰব্লেম লৈ আহিম